So dear students, welcome to the KMC classes. আমি ইতিমধ্যে তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো metals and non-metals ধাতু আৰু অধাতু আমি কি কৰি আছো আলোচনা কৰি আছো। So তাৰে আলোচনাৰ টপিকটো হৈছে আজি বৰ্তমানৰ আমাৰ টপিকটো হৈছে কি এচিডৰ লগত ধাতুৰ বিক্ৰিয়া। So reaction of metals with acids, এচিডৰ লগত ধাতু বিলাকে কেনে ধৰণে ৰিএকচন কৰে সেইটো আমি জানিব লাগে, ঠিক আছে। So যেতিয়া আমি অম্ল লবণ আৰু ক্ষাৰক চেপ্টাৰটো পঢ়িছিলো তেতিয়া আমি ইতিমধ্যে গম পাইছিলো যে এচিড সমূহে ধাতুৰ লগত বিক্ৰিয়া কৰি তোমালোকৰ কি উৎপন্ন কৰে লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। So সেই কাৰণে আমি সেই তাৰ যেটো এক্সপেৰিয়েন্স বা তাৰ যেটো আমি ফাইন্ডিংস সেই ফাইন্ডিংস তোৰ লগত এই চেপ্টাৰটোৰ আমাৰ যেটো এই টপিক সেই টপিকটো কি আছে মিল আছে। সেই কাৰণে আমি লিখিব পাৰো যে ধাতু প্লাস লঘু এসিড গিভস ধাতব লবণ প্লাস হাইড্ৰোজেন গ্যাস, ঠিক আছে। সো ধাতুৰ লগত যেতিয়া আমি লঘু এসিডৰ বিক্ৰিয়া হবলৈ দিম তেতিয়া আমাৰ কি উৎপন্ন কৰিব ধাতব লবণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিব। সো ফৰ এক্সাম্পল সো উই ক্যান রাইট দিস লাইক দিস সো তাৰ মানে ইয়াৰ পৰা কি লিখিব বিচাৰিছো আমি দিস ইজ তোমালোকৰ মেটেল ধাতু মানে আছে মেটেল প্লাস লঘু এসিড দিস ইজ তোমালোকৰ dilute acid, then it will give us metallic salt. Okay, ধাতব লবণ means কি metal salt আমি যেটো মেটালৰ লগত আমি ৰিএকচন কৰাম সেই মেটালটো আমি কি পাম এটা সল্ট পাম আৰু কি পাম আমি হাইড্ৰোজেন গ্যাস পাম, ঠিক আছে। এই যেটো আমাৰ মানে প্ৰক্ৰিয়া এই যেটো প্ৰসেস সেই প্ৰসেসটো আমি এক্সপেৰিমেন্টৰ সহায়ত ভেৰিফাই কৰিব পাৰো। We can verify this with the help of experiment. All right, so the experiment is your activity 3.11 বৰ সুন্দৰভাৱে তোমালোকৰ activity 3.11 to দিছে। So সেইটো ব্যৱহাৰ কৰি with the help of this activity we can experiment, we can experience this finding. Okay, ঠিক আছে। Okay, so now you see তোমালোকৰ activity কি বুলি কৈছে যে তোমালোকে কেইটামান টেষ্ট টিউব ল'ব লাগে আৰু টেষ্ট টিউবত তোমালোকে কি ল'ব লাগে dilute acid ল'ব লাগে লঘু অম্ল ল'ব লাগে বা লঘু এসিড ল'ব লাগে, ঠিক আছে। ফৰ এক্সাম্পল আমি কি কৰিছো মানে কেইটামান টেষ্ট টিউব লৈছো সো আমাৰ যিকিটা আমি ইয়াৰ আগৰ যেটো এক্টিভিটি তাত আমি কি লৈছিলো সোডিয়াম পটাছিয়াম ক্যালসিয়াম ম্যাগনেসিয়াম এলুমিনিয়াম জিংক আয়ৰন lead কপাৰ সিলভাৰ এন্ড গোল্ড লৈছিলো। ইয়াত আগতে যেটা আমি পানীৰ লগত ৰিএকচন কৰাইছিলো, ঠিক আছে। তো আমি পাইছিলো যে পানীৰ লগত যেটো ৰিএকচন হৈছিল সেই পানীৰ লগত হোৱা ৰিএকচনৰ সোডিয়াম আৰু পটাছিয়ামে ভায়োলেন্টলি তীব্ৰভাৱে তোমালোকৰ কি কৰিছিল এই হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিছিল আৰু এই উৎপন্ন হোৱা হাইড্ৰোজেন গ্যাসটো যেহেতু এই যে তোমালোকৰ তাপবৰ্জি বিক্ৰিয়া আছিল সো সেই উৎপন্ন হোৱা হাইড্ৰোজেন গ্যাস তোমালোকৰ কি হৈ গৈছিল জ্বলি গৈছিল ইয়াত তোমালোকৰ তীব্ৰ তাপ উৎপন্ন হোৱাৰ কাৰণে। অলৰাইট, সেই কাৰণে আমি ইয়াত এসিডৰ লগত মানে ইয়াৰ এক্সপেৰিমেন্টৰ কাৰণে আমি সোডিয়াম আৰু পটাছিয়ামক কনসিডাৰ কৰা নাই, ক্যালসিয়ামক আমি কি কৰা নাই কনসিডাৰ কৰা নাই যেহেতু এইটো এটা আমাৰ কি আছিল তাপবৰ্জি এক্সোথাৰ্মিক ৰিএকচন আছিল, ঠিক আছে। সো উই আৰ কনসিডাৰিং ম্যাগনেসিয়াম এলুমিনিয়াম জিংক এন্ড আয়ৰন, ঠিক আছে। আৰু এই গিটাই তোমালোকৰ কপাৰে এসিডৰ লগত ৰিএকচন নকৰে সিলভাৰ আৰু গোল্ড এসিডৰ লগত বিক্ৰিয়া নকৰে এই গিটা আমি কি কৰা নাই কনসিডাৰ কৰা নাই। অলৰাইট, সো আমি কি কৰিছো এতিয়া 1 2 3 4 আমি যদি তোমালোকৰ চাৰিটা টেষ্ট টিউব লওঁ সো ইফ উই টেক 4 নাম্বাৰস অফ টেষ্ট টিউব আমি কি কৰিছো ইয়াতে চাৰিটা টেষ্ট টিউব লৈছো, ঠিক আছে। 1 2 and this is your test tube number 3 and this is suppose your test tube number 4, ঠিক আছে। সো এনে ধৰণে আমি চাৰিটা টেষ্ট টিউব লৈছো আৰু এই টেষ্ট টিউব কেইটাত আমি কি কৰিছো তোমালোকৰ এসিড লৈছো ইয়াতে আমি কি কৰিছো এসিড লৈছো, ঠিক আছে। এসিড লোৱাৰ পিছত আমি ইয়াত কি কৰিছো মেটেল এড কৰি দিছো মেটেলৰ তোমালোকৰ পিস অফ মেটেল আমি ইয়াত কি কৰিছো ইয়াতে এড কৰিছো। ওকে, ঠিক আছে। অলৰাইট, ঠিক আছে। সো ইয়াতে আমি কি মেটেল এড কৰিছো সাপোজ ইয়াতে আমি এড কৰিছো ম্যাগনেসিয়াম here this is your magnesium and in this test tube this is your aluminium and here this is তোমালোকৰ zinc and here this is তোমালোকৰ কি iron। সো এই কেইটা আমি ইয়াতে কি কৰিছো এড কৰিছো সেই তোমালোকৰ dilute acid লোৱা যেটো সলিউশন আছিল আমি তাতে হেগিটা এড কৰিছো। এটা আমি কি কৰিছো ইয়াতে আমি এটা থাৰ্মোমিটাৰ সো দা শেপ মই থাৰ্মোমিটাৰ তোমালোকক দেখাবলৈ যত্ন কৰিছো। সো দিস ইজ সাপোজ দা মানে থাৰ্মোমিটাৰ ইয়াক আমি থাৰ্মোমিটাৰ বুলি কনসিডাৰ কৰিছো
So এই থাৰ্মোমিটাৰটো যদি আমি এই থাৰ্মোমিটাৰটো যদি আমি এই ইয়াৰ যেটো তোমালোকৰ বাল্ব আছে থাৰ্মোমিটাৰৰ যদি বাল্বটো যদি আমি এই প্ৰত্যেকটো সলিউশনত আমি ডুবাই ৰাখো ইয়াটো যদি আমি ডুবাই ৰাখো থাৰ্মোমিটাৰৰ বাল্বটো দিস ইজ তোমালোকৰ মেগনেছিয়ামত ডুবাই ৰাখিছা দেন দিস ইজ তোমালোকৰ এলুমিনিয়াম আৰু এচিডৰ মিক্সাৰত ডুবাই ৰাখিছা দেন তোমালোকৰ কি কৰিছা জিংক দেন তোমালোকৰ কি কৰিছা আইৰণৰ ইয়াত তুমি কি কৰিছা ডুবাই ৰাখিছা thermometer is bulb ঠিক আছে so what will measure thermometer thermometer এ measure কৰিব যে ইয়াত কিমান পৰিমাণৰ হিট উৎপন্ন হৈছে সেইটো তোমালোকৰ কি কৰিব measure কৰিব thermometer এ এই বিক্ৰিয়াটোত এই যে তোমালোকৰ এসিড আৰু ধাতুৰ মাজত হোৱা বিক্ৰিয়া সেই বিক্ৰিয়াটোত কিমান পৰিমাণৰ তাপ উৎপন্ন হৈছে সেইটো আমাৰ ৰিডিং লবৰ কাৰণে আমি তাত কি কৰিছো থাৰ্মোমিটাৰটো কানেক্ট কৰিছো ঠিক আছে আৰু ইয়াৰ তোমালোকৰ যেটো মানে হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব সো এই হাইড্ৰোজেন গ্যাসটো তোমালোকৰ কি হ'ব বুৰবুৰণি কাহি ওপৰলৈ ওলাই আহিব সো দিস হাইড্ৰোজেন গ্যাস উইল কাম আউট এনেকৈ তোমালোকৰ বুৰবুৰণি কাহি ওপৰলৈ ওলাই গুছি আহিব যেহেতু তোমালোকৰ কি হৈছে এইটো এটা গ্যাস ঠিক আছে এটা তোমালোকৰ কি হ'ব যেতিয়া আমি এই ৰেট অফ ইফাৰচেন্স অফ হাইড্ৰোজেন গ্যাস আমি হাইড্ৰোজেন গ্যাস ওপৰলৈ উঠি অহা যেটো বেগ যেটো তোমালোকৰ গতিবেগ সেই গতিবেগটো চাই আমি ক'ব পাৰিম যে কোনটো মেটেলৰ লগত লঘু HCl অতি সোনকালে বা কম সময়ত বিক্ৰিয়া কৰিছে আৰু কোনটো বিক্ৰিয়াত বেছিকৈ তাপ উৎপন্ন হৈছে সেইটো আমি ক'ৰ পৰা গম পাম এই থাৰ্মোমিটাৰৰ ৰিডিংৰ পৰা গম পাম ঠিক আছে গতিকে যেতিয়া আমি এই আটাইকেইটা মেটেলৰ লগত আমি এচিডৰ বিক্ৰিয়াটো আমি থাৰ্মোমিটাৰৰ সহায়ত অবজাৰ্ভ কৰিম আৰু যেতিয়া ইয়াৰ পৰা উৎপন্ন হোৱা হাইড্ৰোজেন গেছৰ গতিবেগটো আমি অবজাৰ্ভ কৰিম দেন আৱাৰ ফাইন্ডিং উইল বি হোৱাট আমাৰ ফাইন্ডিংটো এনেকুৱা হ'ব যে মেগনেছিয়ামে বেছি সোনকালে এই এচিডৰ লগত ৰিএকচন কৰে মেগনেছিয়ামৰ পিছত আহিব তোমালোকৰ এলুমিনিয়ামৰ পিছত আহিব তোমালোকৰ জিংক আৰু জিংকৰ পিছত আহিব তোমালোকৰ কি আইৰন ঠিক আছে সো এই টু অৰ্ডাৰত এইটো ক্ৰমত তোমালোকৰ কি হ'ব ৰিএকচনটো সম্পন্ন হ'ব of magnesium aluminum zinc and iron কাৰ লগত এই বিক্ৰিয়াটো সম্পন্ন হ'ব with acid এচিডৰ লগত তোমালোকৰ এই বিক্ৰিয়াটো সম্পন্ন হ'ব সো magnesium aluminum zinc and iron ঠিক আছে যদি আমি ইয়াতে তোমালোকৰ কপাৰ দিও সো কপাৰ দিলে তোমালোকৰ কি হ'ব ইয়াতে কোনো ধৰণৰ তোমালোকৰ বুৰবুৰণি নোলাব যদি আমি এটা বেলেগ টেষ্ট টিউবৰ যদি আমি ধৰা কপাৰ দিছো সাপোজ ইন দিস টেষ্ট টিউব আমাৰ HCl আছে আৰু HCl দিয়াৰ পিছত আমি কি কৰিছো ইয়াতে কপাৰ দিছো সো হিয়াৰ উই আৰ এডিং কপাৰ ইয়াতে আমি কি দেখা নাপাম কোনো ধৰণৰ বুৰবুৰণি দেখা নাপাম মানে কি হাইড্ৰোজেন গ্যাস সৃষ্টি হোৱা নাই আৰু আমাৰ যেটো থাৰ্মোমিটাৰ তোমালোকৰ কি হোৱা নাই কোনো ধৰণৰ ৰিডিংৰ ডিফাৰেন্স আমি দেখা নাই বা তাপটো তোমালোকৰ ইনক্ৰিজ হোৱা দেখা নাই গতিকে ইয়াৰ পৰা আমি কি গম পাইছো যে কপাৰে এচিডৰ লগত আমাৰ এচিডটো আমি কি লৈছিলো আৱাৰ এচিড ওয়াজ ডাইলুট HCl ঠিক আছে সো আই ডাইলুট HCl এৰ লগত আমাৰ কি নকৰে কপাৰে ৰিএকচন নকৰে কপাৰ ডাজ নট ৰিএক্ট উইথ ডাইলুট HCl ঠিক আছে সো সেইটো আমি ইয়াৰ পৰা গম পাইছো আৰু ইয়াত কোনো হাইড্ৰোজেন গেছৰ বুৰবুৰণি ওলোৱা নাই আৰু থাৰ্মোমিটাৰৰ ৰিডিংটো তোমালোকৰ কি হোৱা নাই ওপৰলৈ যোৱা নাই ঠিক আছে গতিকে এইটো হৈছে আমাৰ এক্টিভিটি 3.11 ৰ কনক্লুজন ঠিক আছে সো 3.11 এক্টিভিটিৰ পৰা আমি এই কথাটো গম পাইছো ইয়াৰ তোমালোকৰ আৰু এটা কথা আছে সো ডাইলুট HCl ৰ যদি মানে ঠাইত আমি যদি তোমালোকৰ নাইট্ৰিক এসিড লওঁ ডাইলুট নাইট্ৰিক এসিড লওঁ তেতিয়া হলে কিন্তু নাইট্ৰিক এসিডৰ লগত তোমালোকৰ কি উৎপন্ন নহয় হাইড্ৰোজেন গ্যাস উৎপন্ন নহয় ঠিক আছে সো কিয় উৎপন্ন নহয় কাৰণ তোমালোকৰ কি নাইট্ৰিক এসিড এবিধ জাৰক পদাৰ্থ নাইট্ৰিক এসিড কি পদাৰ্থ এবিধ জাৰক পদাৰ্থ সো নাইট্ৰিক এসিডে আনক জাৰণ কৰে কেনেকৈ জাৰণ কৰে সো নাইট্ৰিক এসিডৰ পৰা অক্সিজেন ওলাই আহিব আৰু সেই অক্সিজেনে তোমালোকৰ কি কৰিব এই হাইড্ৰোজেন গ্যাসটোৰ লগত কম্বাইন কৰিব আৰু হাইড্ৰোজেন আৰু অক্সিজেনৰ যেটা কম্বিনেশন হয় তেতিয়া আমি গম পাম কি যে তাৰ ওয়াটাৰ সৃষ্টি হ'ব গটিকে ইনস্টেড অফ হাইড্ৰোজেন গ্যাস যেটা আমি ডাইলুট মানে নাইট্ৰিক এসিড ব্যৱহাৰ যেটা আমি ডাইলুট নাইট্ৰিক এসিড ব্যৱহাৰ কৰিম তেতিয়া আমাৰ হাইড্ৰোজেন গ্যাসৰ বদলি তাত কি উৎপন্ন হ'ব water উৎপন্ন হ'ব so this is a very important point তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিছে so mind it যে যেতিয়া আমি
নাইট্ৰিক এসিড ব্যৱহাৰ কৰো সো নাইট্ৰিক এসিড ব্যৱহাৰ কৰিলে ধাতুৱে কিয় হাইড্ৰোজেন গেছ উৎপন্ন নকৰে ঠিক আছে সো হেতু তোমালোকৰ আগৰ পৰীক্ষাত আহিছে সো মনত ৰাখিবা সো এতিয়া আমি কি কৰিব পাৰো যে ডাইলুট HCl ৰ লগত আমাৰ মেগনেছিয়াম এলুমিনিয়াম জিংক আৰু আইৰণৰ যেটো ৰিএকচন সো হেতু আমি লিখি পেলাব পাৰো উইথ ডাইলুট HCl ঠিক আছে হেতু তোমালোকৰ কিতাপত লিখিবলৈ কৈছে সো তোমালোকে ধুনিয়াকৈ লিখি পেলোৱা what is this the metal what is our metal suppose our metal is magnesium plus তোমালে কি লৈছা dilute HCl magnesium plus dilute HCl তোমালে কি হ'ব magnesium chloride হ'ব magnesium chloride plus তোমালোকৰ কি হ'ব হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব ঠিক আছে তাৰপিছত যদি আমি অ্যালুমিনিয়াম লম if we take aluminium then it will react with dilute HCl dilute মানে কি DL মানে কি মই DIL মানে কি বুজাব বিচাৰিছো dilute বুজাব বিচাৰিছো সো dilute মানে কি লঘু DIL মানে হৈছে তোমালোকৰ dilute আৰু dilute মানে হৈছে লঘু সো aluminium plus dilute HCl they will form aluminium chloride AlCl3 plus তোমালোকৰ কি হ'ব হাইড্ৰোজেন গ্যাস ঠিক আছে So similarly তোমালোকে জিংকৰ কি কৰিব dilute HCl ৰ লগত ৰিএকচন কৰিব zinc will react with dilute HCl and will form zinc chloride ZnCl2 plus তোমালোকৰ কি হ'ব হাইড্ৰোজেন গ্যাস plus হ'ব হাইড্ৰোজেন গ্যাস ঠিক আছে So iron will react with dilute HCl iron will react with dilute HCl to form ferric chloride FeCl3 okay plus তোমালোকৰ কি হ'ব হাইড্ৰোজেন গ্যাস বাট এই মেটাল কেইটাৰ লগত জেনেকৈ ডাইলুট HCl তোমালোকে এই ৰিএকচন ভালকৈ লিখি লোৱা সো ভিডিওটো পজ কৰি তোমালোকে ৰিএকচনটা লিখি লোৱা এটা তোমালোকে কিতাপত দিয়া নাই সো ধুনিয়াকৈ লিখি লোৱা ওকে সো ইফ ইউ want to balance this reaction then here you can write তোমালোকৰ কি হ'ব ইয়াতে 2HCl দিব পাৰা তোমালোকে ইয়াত 2HCl দিব পাৰা সো ডাইলুট তোমালোকৰ 2HCl magnesium chloride plus hydrogen gas তাৰপিছত তোমালোকৰ এলুমিনিয়াম ট্ৰাইক্লোৰাইড AlCl3 plus তোমালোকৰ হাইড্ৰোজেন গ্যাস সো এই তুমি ব্যালেন্স কৰিবৰ কাৰণে তুমি যদি ইয়াত যদি 3 দিয়া 3HCl দিলে নহব তুমি ইয়াত কিমান দিব লাগিব 6HCl দিব লাগিব 6HCl so this is তোমালোকৰ কি হ'ব তেতিয়া 2AlCl3 3H2 therefore this is তোমালোকৰ 2 similarly magnesium ৰ লগত তোমালোকৰ এটো 2HCl হ'ব 2HCl হ'ব আৰু সৰি জিংকৰ লগত আৰু আইৰণৰ লগত তোমালোকৰ কি হ'ব এটো 6HCl হ'ব 6HCl হ'ব then this is তোমালোকৰ 2 2 then this is তোমালোকৰ 3 হাইড্ৰোজেন সো ধুনিয়াকৈ তোমালোকে ভিডিওটো পজ কৰি এই চাৰিটা ৰিএকচন লিখি লোৱা ঠিক আছে অলৰাইট সো লিখিলা বুলি ভাবিছো এটা চোৱা এতিয়া যদি আমি dilute HCl ৰ বদলি instead of dilute HCl যদি dilute nitric acid লওঁ then there will be no production of hydrogen তাত তোমালোকৰ হাইড্ৰোজেন গেছৰ সৃষ্টি নহয় সো কি সৃষ্টি হ'ব তাতে তোমালোকৰ সৃষ্টি হ'ব water পানীৰ সৃষ্টি হ'ব so here if you write dilute nitric acid so what will be your product তোমালোকৰ যেটো product কি product তোমালোকৰ H2 nahibo so here you write dilute HNO3 okay so here also you can write dilute HNO3 so dilute HNO3 okay dilute HNO3 ঠিক আছে okay so ইয়াত তোমালোকৰ যেটো হাইড্ৰোজেন সৃষ্টি হ'ব সেই হাইড্ৰোজেনটোৱে তোমালোকৰ নাইট্ৰিক এসিডৰ লগত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব তোমালোকৰ পানী উৎপন্ন কৰিব so therefore instead of hydrogen here we write water H2O 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 so এই অক্সিজেনটো কৰ পৰা আহিলে নাইট্ৰিক এসিডৰ পৰা আহিলে এটা চোৱা নাইট্ৰিক এসিডে হাইড্ৰোজেনৰ কি সাপ্লাই দিছে অক্সিজেন সাপ্লাই দিছে যাৰ কাৰণে তোমালোকৰ হাইড্ৰোজেনটোৰ কি হৈছে জাৰণ হৈছে so যেহেতু নাইট্ৰিক এসিডে হাইড্ৰোজেনৰ জাৰণ ঘটাইছে therefore নাইট্ৰিক এসিড ইয়াৰ কি হিচাপে কাম কৰিছে অক্সিডাইজিং এজেন্ট জাৰক হিচাপে কাম কৰিছে therefore nitrogen is acting as oxidizing agent মানে জাৰক পদাৰ্থ হিচাপে কি কৰিছে কাম কৰিছে অলৰাইট আকৌ ইয়াত তোমালোকৰ ওয়াটাৰ মানে হেৰি হোৱাৰ উপৰিও in মানে addition to water there is production of nitrogen oxides of nitrogen হেকিটা তোমালোকৰ কি হ'ব পাৰে নাইট্ৰোজেন ডাইঅক্সাইড হ'ব পাৰে নাইট্ৰিক অক্সাইড হ'ব পাৰে আৰু
N2O নাইট্ৰাছ অক্সাইড হ'ব পাৰে এই কেইটা অক্সাইড গতিকে সেই তিনিটা অক্সাইড বুজাবৰ কাৰণে আমি সিম্পলি লিখি দিও কি NOx বুলি আমি লিখি দিও NOx x মানে কি in the case of NO it is 1 আৰু তোমালোকৰ in case of NO2 NO2 হলে তোমালোকৰ কি হ'ব NO2 ঠিক আছে সো x ৰ ভ্যালু ইয়াত তোমালোকৰ কি হ'ব লাগিব 2 হ'ব লাগিব not 2 হ'ব লাগিব আসলতে সো এই মুঠতে এই তিনিটা অক্সাইডক বুজাবৰ কাৰণে আমি কি লিখিছো NOx বুলি আমি লিখি দিও ঠিক আছে NOx বুলি লিখি দিও তাত মনত যদি পৰীক্ষাত আহে কমপ্লিট দিস ৰিঅ্যাকশন তোমালোকে ধুনিয়াকৈ এনেদৰে লিখিব পাৰিবা প্লাস NOx কোনো ধৰণৰ ভুল নহব NOx plus NO NOx plus NOx NOx এনেকৈ লিখো আমি এনেকৈ লিখো yes now I have got the point আমি ব্ৰেকেট দি নিলিখো আমি ব্ৰেকেট দি নিলিখো আমি অক্সিজেনৰ লগত আমি কি লিখো x লিখো ইয়াত তোমালোকৰ কি যদি তোমালোকৰ নাইট্ৰিক অক্সাইড হয় x = 1 হ'ব যদি নাইট্ৰজেন ডাই অক্সাইড হয় x = কি হ'ব 2 হ'ব আৰু যদি তোমালোকৰ N2O হয় then also x = 1 গতিকে তোমালোকৰ ইয়াত x = কি হ'ব পাৰে 1 বা 2 হ'ব পাৰে ঠিক আছে আৰু হেইটো বুজাবৰ কাৰণে আমি কি লিখিছো NOx বুলি লিখিছো oxides of nitrogen আৰু এই অক্সিজেনটো কৰ পৰা আহিলে নাইট্ৰিক এসিডৰ পৰা আহিলে যেহেতু হি হাইড্ৰোজেনক জাৰণ কৰিছে therefore it is oxidizing agent so this concept is very important for your examination purpose so তোমালোকৰ কিতাপটো লিখি থোৱা আছে আৰু ইয়াত মই ৰিঅ্যাকশন গিটা লিখি দিছো ঠিক আছে okay so dear friends now এটা কি গম পালো আমি যে আমাৰ এই মেটেল কেইটাৰ ভিতৰত আমাৰ ম্যাগনেসিয়ামে সকলোতকৈ বেছি তীব্ৰভাৱে বা মানে সক্ৰিয়ভাৱে ৰিঅ্যাকশন কৰে দেন এলুমিনিয়াম দেন জিংক দেন আইৰন আৰু কপাৰে তোমালোকৰ কিহৰ লগত ৰিঅ্যাকশন নকৰে হাইড্ৰক্লোৰিক এসিডৰ লগত ৰিঅ্যাকশন নকৰে তাৰ পিছত গোল্ড আৰু সিলভাৰে কিহৰ লগত মানে কোনো ধৰণৰ এসিডৰ লগত ৰিঅ্যাকশন নকৰে কিন্তু there is a term তাত তোমালোকৰ এটা টাৰ্ম এটা আছে এটো তোমালোকৰ কি বুলি কৈছে একুয়া ৰেজিয়া বুলি কৈছে সো তোমালোকে যেতিয়া খুনাৰী ওচৰত তোমালোকে যেতিয়া খুনাৰীৰ ওচৰত তোমালোকৰ কিবা গহনা পাতি লবলৈ যোৱা তেতিয়া তেও মানে পিওৰ খুন বা পিওৰ ৰূপ দিছে নাই সেটো পৰীক্ষা কৰিবৰ কাৰণে তোমালোকে এইটো কৰি চাব পাৰা যে তাত যদি মানে কনসেন্ট্ৰেটেড নাইট্ৰিক এসিড দিয়া then this তোমালোকৰ silver or gold will not react with concentrated nitric acid concentrated nitric acid লগত হিহঁতে silver or gold reaction নকৰিব ইহঁতৰ কি নহব ডিকম্পোজ নহব যদি তুমি ইয়াত concentrated nitric acid বা concentrated HCl দিয়া ঠিক আছে কিন্তু তুমি যদি একুয়া ৰেজিয়া বুলি এটা কি আছে ইয়াক তোমালোকৰ অসমীয়াত কৈছে অম্লৰাস একুয়া ৰেজিয়া বুলি কি আছে এটা মিক্সাৰ আছে কাৰ মিক্সাৰ HCl প্লাস তোমালোকৰ কিমান নাইট্ৰিক এসিডৰ মিক্সাৰ এটা আছে HCl আৰু নাইট্ৰিক এসিডৰ কি আছে এটা মিক্সাৰ আছে হেই মিক্সাৰ তোমালোকৰ কেনেকুৱা মিক্সাৰ ইট ইজ তোমালোকৰ HCl HNO3 এটো মানে কিমান অনুপাতত ল'ব লাগিব 3:1 অনুপাতত ল'ব লাগিব 3:1 মানে কি যদি তোমালোকে HCl 3 ml লোৱা নাইট্ৰিক এসিড কিমান ml লবা 1 ml লবা ঠিক আছে এই যেটো মিক্সাৰ সেই মিক্সাৰ তোমালোকৰ একুয়া ৰেজিয়া বুলি কোৱা হয় অম্ল ৰাস বুলি কোৱা হয় আৰু এই টাৰ্মটো আছে তোমালোকৰ লেটিন ওয়াৰ্ডৰ পৰা আহিছে সো লেটিন ওয়াৰ্ডৰ তোমালোকৰ ইয়াক কি বুলি কোৱা হৈছিল ৰয়েল ওয়াটাৰ লেটিন ওয়াৰ্ডৰ ইয়াক কি বুলি কোৱা হৈছিল ৰয়েল ওয়াটাৰ বুলি কোৱা হৈছিল ঠিক আছে ওকে সো এই ৰয়েল ওয়াটাৰটো যদি তুমি বা একুয়া ৰেজিয়া যদি তোমালোকে কি কৰা ইয়াৰ লগত দিয়া সিলভাৰ বা গোল্ডৰ লগত দিয়া হিয়ৰি সিলভাৰ বা গোল্ড কি কৰিব ডিকম্পোজ কৰিব কিন্তু বাকি কনসেন্ট্ৰেটেড নাইট্ৰিক এসিডে অকলে বা কনসেন্ট্ৰেটেড হাইড্ৰক্লোৰিক এসিডে অকলে ইহঁতে কি কৰিব নোৱাৰে ডিকম্পোজ কৰিব নোৱাৰে ঠিক আছে so here I should mention one more thing ইয়াতে মই আৰু এটা কথা তোমালোকৰ হেৰি কৰিব লাগে মেনশন কৰিব লাগে যে কি কৈছে ম্যাগনেসিয়াম আৰু ম্যাঙ্গানিজে লঘু নাইট্ৰিক এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে কিহে উৎপন্ন কৰে ম্যাগনেসিয়াম আৰু ম্যাঙ্গানিজে সো মই অলপ আগত লিখিছিলো কি লিখিছিলো যে ম্যাগনেসিয়ামে তোমালোকৰ হাইড্ৰোজেন গ্যাস উৎপন্ন নকৰে বুলি লিখিছিলো ঠিক আছে গতিকে হেতু তোমালোকে কাৰেকচন কৰি লবা যে ম্যাগনেসিয়ামে ভেৰি ডাইলুট নাইট্ৰিক এসিডৰ লগত ৰিঅ্যাকচন কৰি কি উৎপন্ন কৰে হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে ম্যাগনেসিয়াম এণ্ড ম্যাঙ্গানিজ সো তোমাৰ মাল্টিপল চয়েস কোৱেশ্চন আহিব পাৰে
যে তলত দিয়া কোনটো মেটেলে which of the following metal reacts with dilute nitric acid to produce hydrogen gas তলত দিয়া কোনটো ধাতুৱে লঘু নাইট্ৰিক এসিডৰ লগত ৰিএকচন কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে আমি গম পাইছিলো কি প্ৰায়বিলাক মেটেলে নাইট্ৰিক এসিডৰ লগত ৰিএকচন কৰি নাইট্ৰোজেনৰ অক্সাইড উৎপন্ন কৰে পানী উৎপন্ন কৰে আৰু মেটেলৰ লৱণ উৎপন্ন কৰে কিন্তু মেগনেছিয়াম আৰু মেংগানিজে কি উৎপন্ন কৰে মেগনেছিয়াম এণ্ড মেংগানিজ produces magnesium or manganese কি উৎপন্ন কৰিব তোমালোকৰ হাইড্ৰোজেন গেছ উৎপন্ন কৰিব সো এইখিনতে ওয়ান মোৰ কাৰেকচন আৰু এটা কাৰেকচন আছে সো মই অলপ আগতে তোমালোকৰ যেটো ৰিএকচন লিখিছিলো সেই ৰিএকচনটোত মই আটাকিটা ক্লোৰাইড হিচাপে লিখি দিছিলো সো হিয়াৰ এটা মই শৰ্টকাট মাৰিবলৈ গৈ মই কি বুলি লিখিছিলো ক্লোৰাইড হিচাপে লিখিছিলো সো ইনষ্টেড অফ ক্লোৰাইড এটো কি হ'ব এলুমিনিয়াম নাইট্ৰেট হ'ব Aluminium nitrate, zinc nitrate, আৰু কি হ'ব Fe হ'ব okay plus HNO3 okay plus HNO3 okay plus HNO3 ঠিক আছে সো সেইটো মই লিখিব লাগিব এটো মই কাৰেকচন কৰি সো ডিয়াৰ ষ্টুডেন্টস অলপ আগতে তোমালোকৰ কি আছিল যেটো হাইড্ৰোক্লোৰিক এসিডৰ লগত যেটো মেটেলৰ ৰিএকচন আছিল সো তাৰ ওপৰতে মই কি কৰিছিলো নাইট্ৰিক এসিডৰ বিষয়ে লিখি দিছিলো আৰু নাইট্ৰিক এসিডৰ বিষয়ে লিখি দিউতেনে মই তোমালোকৰ নাইট্ৰোজেনৰ অক্সাইডটোক NOx হিচাপে লিখিবলৈ কৈছিলো হয় বাট তোমালোকৰ যেটো সল্ট উৎপন্ন হৈছিল যেটো লৱণ উৎপন্ন হৈছিল সেইটো মই সেন্স কৰা নাছিলো ঠিক আছে সো সেই কাৰণে মই আকৌ ৰিএকচন তোমালোকৰ কি কৰিছো ৰিপিট কৰি দিছো মই তোমালোক আকৌ গুটেই মানে তিনটা ৰিএকচন লিখি দিছো কেনেকৈ তোমালোকৰ মেগনেছিয়ামৰ লগত আমি কি পাইছিলো যে অনলি মেগনেছিয়াম আৰু মেংগানিজৰ লগতহে তোমালোকৰ ভেৰি ডাইলুট নাইট্ৰিক এসিডে হাইড্ৰোজেন গেছ উৎপন্ন কৰে সো হিয়াৰ দিস ইজ দা ৰিএকচন মেগনেছিয়াম প্লাস তোমালোকৰ নাইট্ৰিক এসিড সো হিয়াৰ দিস ইজ মেগনেছিয়াম প্লাস নাইট্ৰিক এসিড it gives magnesium nitrate এটো হল তোমালোকৰ মেগনেছিয়ামৰ সল্ট আৰু এন্ড দিস ইজ তোমালোকৰ কি হাইড্ৰোজেন গেছ অলৰাইট দেন তোমালোকৰ জিংক জিংক তোমালোকৰ নাইট্ৰিক এসিডৰ লগত যদি জিংকে যদি ৰিএকচন কৰে so this is our zinc so if zinc reacts with nitric acid then this will give you zinc nitrate plus nitrogen dioxide then water ঠিক আছে আমি কি লিখিছিলো NOx বুলি লিখিছিলো না তোমালোকৰ নাইট্ৰোজেনৰ অক্সাইড তো আমি NOx বুলি লিখিছিলো যত x ইকুৱেল টু তোমালোকৰ নাইট্ৰোজেনৰ কাৰণে 1 আৰু 2 হ'ব পাৰে আৰু অক্সিজেনৰ কাৰণে কি হ'ব পাৰে 1 আৰু 2 হ'ব পাৰে সো মাইন্ড ইট সো হেতু তোমালোকে মনত ৰাখিবা সেই যেটো ফৰ্মুলা লিখাইছিলো সো হেতু তোমালোকে তাত কাৰেকচন কৰি লবা সো দিস ওয়াজ NOx ঠিক আছে আসলে মই তোমালোকক মানে বেছি স্পিডত এই কাৰণে যাব বিচাৰিছো যাতে কম সময়ত তোমালোকৰ বেছি টপিকস কি হয় কভাৰ হয় অলৰাইট সো দিস ইজ তোমালোকৰ NOx বুলি লিখিছিলো গৰিয়ে তোমালোকে ইয়াটো NOx লিখি দিব পৰা ইনষ্টেড অফ তোমালোকৰ NO2 that is not a mistake ঠিক আছে ঠিক তেনেকৈ তোমালোকৰ যদি কপাৰে যদি নাইট্ৰিক এসিডৰ লগত ৰিএকচন কৰে আমি গম পাইছিলো কি কপাৰে ডাইলুট HCl ৰ লগত ৰিএকচন নকৰে বুলি পাইছিলো হয়নে সো কপাৰ ডাজ নট ৰিএক্ট উইথ ডাইলুট HCl but copper reacts to its dilute nitric acid okay and there is a formation of copper nitrate and water and nitric oxide so here you mind it this is তোমালোকৰ কি nitric oxide and this is তোমালোকৰ কি nitrogen dioxide ঠিক আছে সো তোমালোকে যদি নাইট্ৰিক অক্সাইড বা নাইট্ৰোজেন ডাইঅক্সাইড যদি কিবা কাৰণত পাহৰি যোৱা সিম্পলি তুমি কি লিখি দিবা NOx বুলি লিখি দিবা it will be correct এইটো তোমালোকৰ কি নহব ভুল হিচাপে কনসিডাৰ কৰা নহব ঠিক আছে সো এইখিনি হৈছে আমাৰ তোমালোকৰ কি ৰিএকচনস সো এতিয়া আমি কি আলোচনা কৰিলো ৰিএকচনস অফ মেটেলস উইথ dilute nitric acid and dilute HCl আৰু হে dilute nitric acid dilute HCl আমি কি বুলি কৈছো এসিড বুলি কৈছো আৰু এইটো বুজাত আমাক কোনে সহায় কৰিলে এক্টিভিটি 3.11 এ সহায় কৰিলে সো তোমালোকে মাইন্ড কৰা তোমালোকৰ কিতাপখনত বহুত ধুনিয়াকৈ লিখা আছে বহুত ভালকৈ দিয়া আছে যিখিনি এক্টিভিটি দিয়া আছে সো সেইখিনি এক্টিভিটি যদি তোমালোকে সম্ভৱ যদি তোমালোকৰ সুবিধা হয় তেতিয়া তোমালোকে মানে টিচাৰৰ লগত ইন ইয়ৰ ল্যাবৰেটৰী কৰিবলৈ যত্ন কৰিবা আৰু যদি তোমালোকৰ মানে ল্যাবৰ ফেসিলিটি নাথাকে পৰীক্ষাগাৰ নাথাকে তেতিয়া হলে তোমালোকে এইখিনি যিমান পাৰা সিমান থিওৰিটিক্যালি হলো তোমালোকে বুজিবলৈ যত্ন কৰিবা আৰু ইয়াৰ ভিতৰত যদি তোমালোকৰ কিবা ডাউট থাকে সেইখিনি তোমালোকে ক্লাস টিচাৰক খুদিবা বা তোমালোকৰ ভিডিওটোৰ তলত থকা কমেন্ট সেকশন
সেকশনত জনাব পাৰিবা হা যাতে আমি আমাৰ ডাউট বিলাক কি কৰিব পাৰো ক্লিয়াৰ কৰিব পাৰো ঠিক আছে সো এতিয়া তোমালোকৰ যিবিলাক কোৱেশ্চনছ এক্সামিনেশনত খুলিব লৈছে ফাইনেল এক্সামত খুলিব লৈছে সো সেই কোৱেশ্চনছ বিলাকৰ যিটো ট্ৰেন্ড that trend is based on your activity তোমালোকৰ এক্টিভিটি বিলাকৰ ওপৰত বেস কৰি খুলিবলৈ লৈছে হা to check whether your concept is clear or not তোমালোকৰ মানে কনসেপ্টটো ক্লিয়াৰ আছে না নাই সেইখিনি জানিবৰ কাৰণে হা এতিয়া তোমালোকৰ মানে ট্ৰিক লগাই পৰীক্ষা বিলাকত অহা কোৱেশ্চনছ বিলাক এক্টিভিটি বিলাকৰ পৰা বেছিকৈ খুদিবলৈ লৈছে অলৰাইট সো ওয়ান্স अगेन সো মানে তোমালোকৰ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আৰু তোমালোকে ভিডিওটো যদি মানে উপকাৰ হৈছে বুলি ভাবিছা লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে